हेलो आज आमार डिस्काशनर टपिक तो होइसे बाइलेटारेल मনোপলি যাক অসমীয়াত কোৱা হয় দ্বিপাক্ষিক একচেটিয়া বজাৰ দ্বিপাক্ষিক একচেটিয়া বজাৰ ঠিক আছে আমি অলৰেডি কি পঢ়িলো মনোপলি মাৰ্কেটৰ বিষয়ে পঢ়িলো মনোপলি মাৰ্কেটত কি হয় তাত সিঙ্গল সেলাৰ থাকে ওকে আৰু লগতে কি পঢ়িলো মনপছনি মাৰ্কেট পঢ়িলো মনপছনি মাৰ্কেটত কি থাকে সিঙ্গল বায়াৰ থাকে ঠিক আছে এতিয়া বাইলেটাৰেল মনোপলিত কি হয় জানানে তাত বায়াৰৰ সংখ্যাৰ এজন আৰু সেলাৰৰ সংখ্যাও এজনী অৰ্থাৎ মনোপলি আৰু মনপছনিৰ কম্বিনেশনটোকে আমি বাইলেটাৰেল মনোপলি বুলি ক'ব পাৰো বাইলেটাৰেল মনোপলিত কি থাকে সিঙ্গল সেলাৰ সেলাৰৰ সংখ্যাও এজন বিক্ৰেতাৰ সংখ্যাও এজন আৰু সিঙ্গল বায়াৰ ক্ৰেতাৰ সংখ্যাও এজনী হোৱা দেখা যায় ঠিক আছে গতিকে আমি কি ক'ব পাৰো বাইলেটাৰেল মনোপলি ইজ এ মাৰ্কেট সিচুৱেচন where there is only single seller and only single buyer যিখন বজাৰত বিক্ৰেতাৰ সংখ্যাও মাত্ৰ এজনী আৰু ক্ৰেতাৰ সংখ্যাও মাত্ৰ এজনী তেনে বজাৰকে আমি দ্বিপাক্ষিক একচেটিয়া বজাৰ বুলি ক'ব পাৰো ক্ৰেতা আৰু বিক্ৰেতাৰ সংখ্যা একমাত্ৰ এজন হৈ থাকে গতিকে কম্বিনেশন অফ মনোপলি এণ্ড মনপছনি ইজ নন এজ বাইলেটাৰেল মনোপলি বা দ্বিপাক্ষিক একচেটিয়া বজাৰ ঠিক আছে এতিয়া চোৱা মনোপলি মাৰ্কেটৰ মেইন এইমটো কি আছিল তোমালোকে অলৰেডি এবোৰ বিষয়ে পঢ়ি আহিছা মনোপলি মাৰ্কেট টু মেক্সিমাইজ প্ৰফিট মেক্সিমাইজ প্ৰফিট কৰিবৰ কাৰণে কি কৰে এটা হায়াৰ প্ৰাইস সেট কৰে হয়নে দা মনোপলিষ্টে কি কৰে অলৱেজ সেট এ হায়াৰ প্ৰাইস ওকে আৰু লগতে মনোপলি মাৰ্কেটত মনোপলিষ্ট জনে কি কৰে এটা মনোপলি পাৱাৰ এটা তেওঁ এনজয় কৰিবলৈ পায় তেওঁ একচেটিয়া এটা অধিকাৰ থাকে আৰু সেই একচেটিয়া তেওঁ যেটো ক্ষমতা একচেটিয়া ক্ষমতাটো ব্যৱহাৰ কৰি এটা উৎপাদন কৰা দ্ৰব্য সামগ্ৰীৰ উচ্চ দাম নিৰ্ধাৰণ কৰি প্ৰফিট মেক্সিমাইজেশন কৰিব বিচাৰে ঠিক আছে আগো মনপছনি মাৰ্কেটত কি হয় মেইন এম টু কি টু মেক্সিমাইজ স্যাটিসফ্যাকশন তেওঁ মনপছনি এজনে নেওৰ কনজিউমাৰ এজনে ক্ৰেতা এজনে সদায় নিজৰ সন্তুষ্টিটো সৰ্বাধিক কৰিব পাৰে স্যাটিসফ্যাকশনটো ম্যাক্সিমাম কৰিব বিচাৰে সন্তুষ্টি সৰ্বাধিক কৰিব বিচাৰে গতিকে তেওঁ কি কৰিব পাৰে যিমান পাৰে সিমান কম দামত দ্ৰব্যটো ক্ৰয় কৰিব বিচাৰে আৰু তেওঁ এটা মনপছনি পাৱাৰ বুলি আমি যেটো কওঁ হে মনপছনি পাৱাৰটো এনজয় কৰে যেহেতু তেওঁ একমাত্ৰ ক্ৰেতা গতিকে তেওঁ নিজৰ সন্তুষ্টি সৰ্বাধিক হোৱাকৈ তেওঁ দ্ৰব্যৰ দৰ নিৰ্ধাৰণ কৰিব বিচাৰে ঠিক আছে এতিয়া যেহেতু বাইলেটাৰেল মনোপলিত মনোপলি আৰু মনপছনি দুয়োটা প্লাস হৈ থাকে কম্বিনেশন হৈ থাকে তাত বায়াৰৰ সংখ্যাও এজন আৰু সেলাৰৰ সংখ্যাও এজন গতিকে সেলাৰজনে কি কৰিব বিচাৰে নিজৰ মনোপলি পাৱাৰটো খটুৱাই বেছি দাম নিৰ্ধাৰণ কৰিব বিচাৰে আৰু বায়াৰজনে নিজৰ মনপছনি পাৱাৰটো খটুৱাই দামটো কি কৰিব বিচাৰে এটা কম দাম নিৰ্ধাৰণ কৰিব বিচাৰে ঠিক আছে সেইকাৰণে বাইলেটাৰেল মনোপলি এখনত কেনেকে ইকুইলিব্ৰিয়াম পায় হেতু আমি জানিবৰ কাৰণে আমি এটা ডায়াগ্ৰাম দেখুৱাব লাগিব ডায়াগ্ৰামেটিক্যালি আমি এক্সপ্লেইন কৰিব পাৰো আমি জানোৱে মনোপলি জনে সেলাৰ জনৰ ইকুইলিব্ৰিয়াম কন্ডিশনটো কি হ'ব সেলাৰ জনৰ কাৰণে ইকুইলিব্ৰিয়াম কন্ডিশনটো কি হ'ব MR equal to MC marginal revenue equal to marginal cost আৰু মনপছনি জনৰ কাৰণে মানে বায়াৰ জনৰ কাৰণে ইকুইলিব্ৰিয়ামটো কি হ'ব ME equal to MU already এই দুইটাত ইকুইলিব্ৰিয়াম কন্ডিশন আমি ডিসকাস কৰিছো মই গতিকে আকৌ আজি ৰিপিট নকৰো জাস্ট মনত পেলাই লৈছো ডায়াগ্ৰামটো অকাৰ আগত ঠিক আছে সেলাৰ জনে যেতিয়া মাৰ্জিনাল ৰেভিনিউ ইকুৱেল টু মাৰ্জিনাল কষ্ট হ'ব তেতিয়াই তেওঁ ইকুইলিব্ৰিয়াম পাব আৰু বায়াৰ জনে যেতিয়াই তেওঁ মাৰ্জিনাল এক্সপেন্ডিচাৰ ইকুৱেল টু মাৰ্জিনাল ইউটিলিটি হ'ব তেতিয়াই তেওঁ ইকুইলিব্ৰিয়াম পাব ঠিক আছে এতিয়া যদি আমি এটা ডায়াগ্ৰামেটিক্যালি দেখাও তেতিয়া কি হ'ব চোৱা এফালে আমি দেখুৱাইছো আউটপুট আৰু এফালে আমি দেখুৱাইছো price okay
মনোপলিটোৰ কাৰণে দেখুৱাইছোঁ এডাল হৈছে এয়াৰ কাৰ্ভডালক আমি কি বুলি কওঁ ডিমাণ্ড কাৰ্ভ হিচাপেও দেখুৱাব পাৰোঁ আৰু এডাল হৈছে সাপোজ MR কাৰ্ভ ওকে এডাল হৈছে মাৰ্জিনেল কষ্ট কাৰ্ভ MR ইকুৱেল টু MC কোনটো পইণ্টত হৈছে E পইণ্টত হৈছে গতিকে মনোপলিজনৰ কাৰণে ইকুইলিব্ৰিয়াম কি হ'ব E হ'ব মনোপলি ইকুইলিব্ৰিয়ামৰ কাৰণে সেলাৰজনৰ কাৰণে হ'ব ইকুইলিব্ৰিয়াম পইণ্ট E ইকুইলিব্ৰিয়াম আউটপুট O Q আৰু প্ৰাইচটো সদায় ক'ত ডিটাৰমাইন হয় প্ৰাইচটো ডিটাৰমাইন হয় সদায় এয়াৰ কাৰ্ভত গতিকে ইকুইলিব্ৰিয়াম প্ৰাইচটো হ'ব মনোপলিজনে প্ৰাইচ ডিটাৰমাইন কৰিব সেলাৰজনে ইকুইলিব্ৰিয়াম প্ৰাইচ ডিটাৰমাইন কৰিব OP ঠিক আছে ধৰিব পাৰিছা ওকে এতিয়া মনপছনিজনৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো আমি চাম বায়াৰজনৰ ইকুইলিব্ৰিয়াম বায়াৰজনে কেনেকৈ ইকুইলিব্ৰিয়াম পাব কাৰণ তেওঁ সিংগল বায়াৰ তেওঁ নিজৰ মতে তেওঁ দাম নিৰ্ধাৰণ কৰিব বিচাৰিব তেওঁ কি কৰিব বিচাৰিব যাতে ME ইকুৱেল টু MU হয় এই যে ডিমাণ্ড কাৰ্ভ দেখিছা এই ডিমাণ্ড কাৰ্ভডালেই হ'ব মনপছনিজনৰ কাৰণে মাৰ্জিনেল ইউটিলিটি কাৰ্ভ ওকে এই কাৰ্ভডাল হ'ব ডি মিন্স কি ডিমাণ্ড কাৰ্ভ আৰু মাৰ্জিনেল ইউটিলিটি কাৰ্ভডাল কেনেকৈ হ'ব কাৰণ তেওঁ ইউটিলিটিৰ ওপৰত বেছড কৰিহে তেওঁ ডিমাণ্ডটো এৰাইজ হ'ব গতিকে ডিমাণ্ড কাৰ্ভডালক আমি মাৰ্জিনেল ইউটিলিটি কাৰ্ভ অফ দি বায়াৰ বুলি ক'ব পাৰোঁ ওকে এতিয়া ইকুইলিব্ৰিয়ামৰ কাৰণে আমি MU কাৰ্ভডাল পালোঁ আমাক কি লাগিব ME কাৰ্ভডাল লাগিব মাৰ্জিনেল এক্সপেণ্ডিচাৰ কাৰ্ভ আৰু মাৰ্জিনেল এক্সপেণ্ডিচাৰ কাৰ্ভডাল কেনেকুৱা হয় সেইটো আমি জানোৱেই আপৱাৰ্ড শ্লোপিং হয় আপৱাৰ্ড শ্লোপিং কি কাৰণে হয় because cost of purchasing additional unit of commodity goes on increasing okay এটা হৈছে ME curve cost of purchasing additional unit of commodity goes on increasing যেখানে marginal expenditure curve ডাল upward sloping হৈছে okay এটা সো ME আৰু ইকুইলিব্ৰিয়াম কি আছে ME আৰু ইকুৱেল টু MU হ'ব কোনটো পইণ্টত ইকুইলিব্ৰিয়াম পালে এটো পইণ্টত ইকুইলিব্ৰিয়াম পালে গতিকে মনপছনিজনৰ ইকুইলিব্ৰিয়াম পইণ্ট কি হ'ব E ষ্টাৰ ইকুইলিব্ৰিয়াম পইণ্ট হ'ব E ষ্টাৰ ওকে আৰু তেওঁৰ কাৰণে ক'ত প্ৰাইচটো ডিটাৰমাইন হ'ব এভাৰেজ এক্সপেণ্ডিচাৰ কাৰ্ভডাল আৰু এডালক আমি ছাপ্লাই কাৰ্ভ বুলিও ক'ব পাৰোঁ বায়াৰজনৰ কাৰণে আৰু এডালেই হৈছে তেখেতৰ কাৰণে এভাৰেজ এক্সপেণ্ডিচাৰ কাৰ্ভ গতিকে কোনটো পইণ্টত কাট কৰিছে এইটো পইণ্টত কাট কৰিছে গতিকে আৰু ইকুইলিব্ৰিয়াম আউটপুট হ'ব OQ ষ্টাৰ ইকুইলিব্ৰিয়াম আউটপুট হ'ব OQ ষ্টাৰ আৰু ইকুইলিব্ৰিয়াম প্ৰাইচ কোনটোত হ'ব কোনটো পইণ্টত কাটিছে এই কাৰ্ভডালৰ এই পইণ্টত কাটিছে গতিকে ইকুইলিব্ৰিয়াম প্ৰাইচ হ'ব OP ষ্টাৰ মনপছনিজনৰ কাৰণে ইকুইলিব্ৰিয়াম প্ৰাইচ OP ষ্টাৰ ওকে এতিয়া চোৱা এতিয়া আমি দুটা ইয়াত প্ৰাইচ লেভেল পালোঁ OP এইটো মনোপলি প্ৰাইচ হয়নে আৰু OP ষ্টাৰ এইটো হৈছে মনপছনি প্ৰাইচ ঠিক আছে এতিয়া চোৱা দুইজনে নিজৰ মতে প্ৰাইচ ডিটাৰমাইন কৰিছে এতিয়া বায়লেটাৰেল মনোপলি এখনত তেতিয়াহ'লে কোনটো প্ৰাইচ হ'ব OP হ'ব নে OP ষ্টাৰ হ'ব এইটো মনোপলি প্ৰাইচ OP আৰু মনপছনি প্ৰাইচ OP ষ্টাৰ ওকে কিন্তু জেনেৰেলি কি হয় বায়লেটাৰেল মনোপলি এক্সুৱেল প্ৰব্লেম ইজ ইনডিটাৰমিনেট হৈ থাকে আমি মানে ডিটাৰমাইন কৰিব নোৱাৰি কোনটো প্ৰাইচ এক্সুৱেল কোনটো প্ৰাইচ হ'ব OP হ'ব নে OP ষ্টাৰ হ'ব এইটো এক্সুৱেল প্ৰাইচটো ডিটাৰমাইন কৰিব নোৱাৰে বায়লেটাৰেল মনোপলি এখনৰ ইকুইলিব্ৰিয়াম প্ৰাইচটো জেনেৰেলি ইনডিটাৰমিনেট হয় ওকে ডিপেণ্ড কৰিব এতিয়া বায়াৰজন আৰু সেলাৰজনৰ বাৰ্গেনিং কেপাচিটিৰ ওপৰত ঠিক আছে তেওঁলোকে দৰাদৰি কৰা ক্ষমতাৰ ওপৰত তেওঁৰ নিজৰ মনপছনি পাৱাৰ কিমান আৰু মনোপলি পাৱাৰটোৰ ওপৰত ডিপেণ্ড কৰিব প্ৰাইচটো ক'ত ডিটাৰমাইন হ'ব যদি মনোপলিজনৰ পাৱাৰটো বেছি সেলাৰজনৰ পাৱাৰটো বেছি তেতিয়াহ'লে প্ৰাইচটো OPৰ ফালে গৈ থাকিব ওপৰলৈ গৈ থাকিব ঠিক আছে যদি সেলাৰজনৰ পাৱাৰটো বেছি
প্ৰাইচটো অ' পিৰ ওচৰলৈ গৈ থাকিব আৰু যদি বায়াৰজনৰ পাৱাৰটো বেছি তেতিয়াহ'লে প্ৰাইচটো অ' পি ষ্টাৰৰ ফালে আহি থাকিব বুজি পালানে বায়লেটাৰেল মনোপলি একচুৱেল চিটুৱেশ্যনটো ডিটাৰমাইন কৰিবলৈ দিগদাৰ হয় যদিহে এইটো ডিপেণ্ড কৰে বাৰ্গেনিং কেপাচিটিৰ ওপৰত বাৰ্গেনিং কেপাচিটিটো যদি বায়াৰজনৰ বেছি হয় তেতিয়া প্ৰাইচটো অ' পি ষ্টাৰৰ ফালে আহি থাকিব মনপচনী প্ৰাইচটোৰ ওচৰলৈ আহি থাকিব আৰু যদি চেলাৰজনৰ বাৰ্গেনিং কেপাচিটি বেছি হয় মনোপলি প্ৰাইচ অ' পিৰ ওচৰলৈ গৈ থাকিব ঠিক আছে এইটো জেনেৰেলি ইনডিটাৰমিনেণ্ট হৈ থাকে বায়লেটাৰেল মনোপলি কিন্তু যদিহে আমি এটা সলিউশন দুইটাই যদি এগ্ৰিমেণ্ট কৰি লয় দুইজনেই যদি এগ্ৰিমেণ্ট কৰি লয় বায়াৰজনেও যদি এগ্ৰিমেণ্ট কৰি লয় আৰু সেলাৰজনেও যদি এগ্ৰিমেণ্ট কৰি লয় তেতিয়াহ'লে প্ৰাইচটো ডিটাৰমাইন হ'ব এম চি ইকুৱেল টু ডি অৰ এম ইউ এম চি ইকুৱেল টু ডি ইকুৱেল টু এমটো কোনটো পইণ্টত হৈছে এইটো পইণ্ট এইটোক আমি দিছোঁ ই বাৰ তেতিয়া প্ৰাইচটো ডিটাৰমাইন হ'ব অ' পি ষ্টাৰ যদিহে অ' পি বাৰ দি দিছোঁ হা এইটো ই বাৰ আৰু অ' পি বাৰ প্ৰাইচ যদিহে দুইজনৰ মাজত এগ্ৰিমেণ্ট হয় এগ্ৰিমেণ্ট চলে কি কাৰণে এতিয়া মাৰ্জিনেল কষ্ট ইকুৱেল টু কি হ'ব মাৰ্জিনেল ইউটিলিটি হ'ব কষ্ট অফ প্ৰডিউচিং এডিশ্যনেল ইউনিট ইকুৱেল টু ইউটিলিটি গেইন ফ্ৰম দি এডিশ্যনেল ইউনিট সমান হ'ব তেতিয়া অ' পি বাৰ প্ৰাইচ ডিটাৰমাইন কৰিব বায়লেটাৰেল মনোপলি এখনত যদিহে বায়াৰ আৰু চেলাৰৰ মাজত এগ্ৰিমেণ্ট হয় আৰু যদি এগ্ৰিমেণ্ট নহয় দুইজনৰ বাৰ্গেনিং পাৱাৰৰ ওপৰত ডিপেণ্ড কৰে তেতিয়াহ'লে প্ৰাইচটো চেলাৰৰ বাৰ্গেনিং পাৱাৰ বেছি হ'লে দামটো অ' পিৰ ফালে গৈ থাকিব আৰু বায়াৰৰ বাৰ্গেনিং পাৱাৰ বেছি হ'লে প্ৰাইচটো অ' পি ষ্টাৰৰ ফালে আহি থাকিব এইটোৱে হৈছে বায়লেটাৰেল মনোপলিৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যন ইকুইলিব্ৰিয়াম চিটুৱেশ্যন অ'কে বুজি পালা নিশ্চয় যদি বুজি নাই পোৱা তেতিয়াহ'লে মোক আকৌ সুধিবা মই আকৌ ৰিপিট কৰি দিম আজিলৈ ইমানেই থেংক ইউ